আন এক গুৰুত্বপূৰ্ণ খবৰ কাইলৈৰ পৰা উৰিয়ামঘাটত চলিব প্ৰশাসনৰ বুলডোজাৰ ৰেংমা বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে চলিব বৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাৰ পানকাইতকৈও বৃহৎ উচ্ছেদ চলাব প্ৰশাসনে ইতিমধ্যে উচ্ছেদ চলাবলগীয়া স্থানত মোতায়েন বৃহৎ আৰক্ষী বাহিনী ৯৩খন বুলডোজাৰ লৈ আৰক্ষী প্ৰশাসনৰ লোক ৰেংমাত উপস্থিত হৈছে ১২খনকৈ গাঁৱৰ ২৬৪৮টা বাসগৃহত চলিব প্ৰশাসনৰ বুলডোজাৰ সোণাৰীবিল টোপ ২ নং পিঠাঘাট ২ নং দয়ালপুৰ ৩ নং দয়ালপুৰত চলিব উচ্ছেদ দলনি পথাৰ খেৰবাৰী বিদ্যাপুৰ বজাৰ ২ নং মধুপুৰতো উচ্ছেদ কৰা হ'ব আনন্দপুৰ ৰজাপুখুৰী গেলাজানৰ পৰাও উচ্ছেদ কৰিব বেদখলকাৰী গাড়িয়ে গাড়িয়ে নিৰাপত্তাৰক্ষীৰ দল আহিছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু কেইবাখনো জিলাৰ এএছপি ডিএছপি আদি বিষয়া সৰুপথাৰত উপস্থিত গোলাঘাট মেৰাপানী শিৱসাগৰ তিনিচুকীয়াৰ পৰা আহিছে বুলডোজাৰ আৰু সংবাদদাতা অৱৰ্ণী শৰ্মাৰ এক প্ৰতিবেদন এই মুহূৰ্তত আমি আগবঢ়াবলৈ চেষ্টা কৰিছো হয় মাজত বাকি আছে আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পিছতেই মঙ্গলবাৰে পুৱাৰে পৰা উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আৰম্ভ হ'ব বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনে বেদখলকাৰীৰ ঘৰত চলাব বুলডোজাৰ ইতিমধ্যে বহু এক্সকেভেটৰ আহি উৰিয়ামঘাটত উপস্থিত হৈছেহি আৰু শাৰীকৈ এই ধৰণে আচলতে এইসমূহ এক্সকেভেটৰ ৰখাই থোৱা হৈছে আৰু ইয়াৰ পৰাই তেওঁলোক আচলতে ৰেংমা বনাঞ্চললৈ ৰাওনা হ'ব আৰু যিসকল লোকে আচলতে বেদখল কৰি আছে সেই বেদখল উচ্ছেদ কৰিবৰ কাৰণে এই ধৰণে এইবোৰ এক্সকেভেটৰ ব্যৱহাৰ কৰা হ'ব তাৰ সমান্তৰালকৈ যি নিৰাপত্তাৰ ব্যৱস্থা এই নিৰাপত্তাৰ ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে প্ৰায় ১৫০০ আৰক্ষী আৰু বন বিভাগৰ বেটেলিয়ন আহি উপস্থিত হৈছে বহু দণ্ডাধীশ পৰ্যায়ৰ বিষয়াও আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু বহু শীৰ্ষ আৰক্ষী বিষয়াও এই উচ্ছেদ অভিযানত আচলতে জড়িত হৈ থাকিব কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া উপস্থিত থাকিব স্থানীয়ভাৱে যিসকল আচলতে আৰক্ষী আছে বা বন বিভাগৰ লোক আছে সেইসকলৰ উপৰিও কেইবাখনো জিলাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে এই উচ্ছেদ অভিযান সম্পন্ন কৰিব আৰু ইতিমধ্যে সকলো প্ৰস্তুতি আচলতে প্ৰশাসনে চূড়ান্ত কৰি তুলিছে আৰক্ষী বিষয়াসকল বা আৰক্ষীৰ যিসকল নিৰাপত্তাৰক্ষী আহিব তেওঁলোকৰ ৰাখিবৰ কাৰণে বৃহৎ আচলতে কেম্প প্ৰস্তুত কৰা হৈছে আৰু বহু দূৰ দূৰণিৰ পৰা এইসমূহ এক্সকেভেটৰ অনা হৈছে তাৰ একাংশ আচলতে চালক আছে মই তেওঁলোকৰ পৰাও জানিব বিচাৰিম আপোনাৰ ওচৰলৈ আহিছো ক'ৰ পৰা আহিছে গোলাঘাট মেৰাপানী গোলাঘাটৰ পৰা আহিছে তেতেলিটো গোলাঘাট তেতেলিতলৰ পৰা তুমি এক্সকেভেটৰ চলোৱা নহয় নে কোৱাচোন কি উদ্দেশ্যত আহিছে মানে কি আৰু ঘৰ দুৱাৰ বিলাক ভাঙিব লাগিব গছ গছনিবিলাক ভাঙিব লাগিব সেইটো কাৰণে যোৱা নাই তালৈকে আহি ইয়াতে থাকিব দিছে ইয়াতে আছো আৰু কিমান আহিছে বৰ্তমান আমাৰ এতিয়া 10টা আহিলে আৰু কিমান আহে জানো এতিয়ালৈ গম পোৱা নাই আহিলেহে গম পোৱা যাব আহি আছে আৰু একাংশ জেচিবি চালক আছে মই তেওঁলোকৰ ওচৰলৈ তুমি ক'ৰ পৰা আহিছা মই গোলাঘাটৰ পৰা আহিছো গোলাঘাটৰ আৰু কিমান আহিছে জানানে আৰু 150 মান অহা কথা আছে গাড়ী 150 মান অহা কথা আছে কিমান বা আহা গণনা পৰিৱেশটো কি দেখিছে ইয়াতে পৰিৱেশটো তাৰমানে এতিয়া তাকে কি হয় এতিয়া পাছলৈ হয় আচলতে বৃহৎ উচ্ছেদ অভিযান চলিব প্ৰায় 11,000 হেক্টৰ মাটিত বন বিভাগে উচ্ছেদ অভিযান চলাব ৰেংমা বনাঞ্চলৰ আচলতে প্ৰায় 13,921 হেক্টৰ মাটি আছে ৰেংমা বনাঞ্চলত আৰু এই সমগ্ৰ ৰেংমা বনাঞ্চল ইতিমধ্যে বেদখলকাৰী কবলত পৰিছে আৰু ইয়াৰ ভিতৰত আচলতে একাংশ সন্দেহযুক্ত নাগৰিকে ইয়াত বেদখল কৰাৰ অভিযোগ উঠিছে যাৰ পৰিপ্ৰেক্ষিতত আচলতে মুখ্যমন্ত্ৰী এইগৰাকী ইতিমধ্যে নিজেই আহি এই সৰজমিন তদন্ত কৰিছে আৰু মুখ্যমন্ত্ৰী অহাৰ পিছতেই 29 তাৰিখৰ দিনটো ধাৰ্য কৰা হৈছে উচ্ছেদৰ কাৰণে আৰু জানিব পৰা মতে আচলতে প্ৰায় 11,000 হেক্টৰ মাটিত উচ্ছেদ অভিযান চলাব আৰু সেই বৃহৎ উচ্ছেদ অভিযানৰ কাৰণে ইতিমধ্যে সকলোখিনি প্ৰস্তুতি